ধৰি এই জাতিটো গঢ় লোৱাৰ এটা ইতিহাস আছে আৰু এই জাতিটো গঢ় লোৱাৰ যি বৈচিত্ৰ্যপূৰ্ণ আৰু যি বৈবিধ্যপূৰ্ণ ইতিহাস আছে সেই ইতিহাসলৈ আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে আমি যিটো ভূমণ্ডলত বাস কৰিছোঁ সেই ভূমণ্ডলটো চাৰিওফালৰ পৰা তিনিফালৰ পৰা ধৰি লওক পাহাৰে আৱৰি আছে অকণমানি এটুকুৰা ভূখণ্ডৰে আমি বাকী ভাৰতবৰ্ষৰ সৈতে সংযুক্ত হৈ আছোঁ আৰু ভাৰতবৰ্ষৰ আমাৰ এই পাহাৰে আৱৰা গোটেই যিটো অঞ্চল সেই গোটেই অঞ্চলটোত 5খন ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় সীমাই গোটেই উত্তৰ পূৰ্বাঞ্চলত চুই আছে ভাৰতবৰ্ষৰ অন্য কোনো প্ৰান্তত আমি উত্তৰ পূৰ্বাঞ্চলত সাধাৰণতে সংস্কৃতিটোক এক বুলিয়ে ভাবোঁ ভাৰতবৰ্ষৰ কোনো প্ৰান্তক এনেধৰণে 5টা আন্তঃৰাষ্ট্ৰীয় সীমাই চুই থকা নাই 5টাকৈ আন্তঃৰাষ্ট্ৰীয় সীমাই চুই আছে অকণমানি 23 কিলোমিটাৰ শিলিগুৰি কৰিডৰটোৰ সৈতে আমি ভাৰতবৰ্ষৰ বাকী প্ৰান্তৰ সৈতে আমি সংযুক্ত হৈ আছোঁ আৰু এই যে 5খন আন্তঃৰাষ্ট্ৰীয় বা আমাৰ 5টা আন্তঃৰাষ্ট্ৰীয় সীমাই যে আমাক আদৰি আছে এই দেশকেইখনৰ প্ৰত্যেকখন দেশেই মংগোলীয় সংস্কৃতিৰে ভৰপূৰ বা সমৃদ্ধ দেশ আৰু বাকী চিকেন নেকৰ শিলিগুৰি কৰিডৰ সিটো পাৰৰ পৰা বাকী আৰ্য সংস্কৃতি আৰু এই আৰ্য আৰু বা মংগোলীয় সংস্কৃতিৰ যিটো সমন্বয় এই সমন্বয়টো কিন্তু একেদিনাই হোৱা সমন্বয় নহয় এই সমন্বয়টো সুদীৰ্ঘ হাজাৰ হাজাৰ বছৰ ধৰি এই সমন্বয় সাধন হৈ আছে মই অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোত 2টা শতিকাক মই বৰ ভাবিলে মোৰ বৰ আচৰিত ধৰণৰ শতিকা যেন গণ্য কৰোঁ আচলতে আমি এটা সভ্যতাৰ উত্তৰাধিকাৰী সেই সভ্যতাটোক মই কামৰূপী সভ্যতা বুলি ক'বলৈ ভাল পাওঁ আৰু এই কামৰূপী সভ্যতাটোৰ উত্তৰাধিকাৰী আমি কামৰূপখন এটা সময়ত বাংলাদেশৰ আধাতকৈ বেছি অংশ কামৰূপ আছিল পশ্চিমবংগৰ জলপাইগুৰি পৰ্যন্ত কামৰূপ আছিল গোটেইখন কামৰূপ বৃহত্তৰ এখন কামৰূপ আৰু এই কামৰূপ সাম্ৰাজ্যখনৰ বিভিন্ন ঠাইত সৰু সৰু কিছুমান ৰাজ্য আছিলে কামৰূপী সভ্যতাত আৰু এই সৰু সৰু ৰাজ্যবিলাকলৈ হোৱা প্ৰব্ৰজনৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত মানুহৰ প্ৰব্ৰজনৰ যিটো ইতিহাস এই মানুহবোৰ বিভিন্ন ঠাইৰ পৰা যে আহি ইয়াত সমবেত হৈছিল এই মানুহবোৰে এক অসমীয়া জাতিসত্তাটো গঢ় দিলে দ্বাদশ শতিকাটো যদি আমি মন কৰোঁ আচৰিত ধৰণৰ এটা শতিকা এই দ্বাদশ শতিকাৰ ভিতৰতে ত্ৰয়োদশ শতিকাত আহোমসকলে আহি অসমত প্ৰৱেশ কৰিছে এই ত্ৰয়োদশ শতিকাতেই দ্বাদশ শতিকা বা ত্ৰয়োদশ শতিকাৰ সঠিক চনটো কৈ দিব পৰা নাই কিন্তু একেবাৰে সঠিক বুলিও ক'ব নোৱাৰি কিন্তু এই সময়ছোৱাতেই পশ্চিমৰ পৰা মুছলমানসকলে অসম আক্ৰমণ কৰিছে ইলতুৎমিছৰ নেতৃত্বত পৃথুৱে সেই আক্ৰমণক ঘটুৱাইছে কিন্তু যুদ্ধবন্দী মুছলমান হয়তো তেতিয়াই অসমত ৰৈ গৈছে আৰু এই বা কামৰূপত ৰৈ গৈছে বা এই কামৰূপৰ ভূখণ্ডকেই তেওঁলোকে বুকুৰ আপন কৰি লৈছে পূবৰ পৰা যি সময়ত আহোম সোমাইছে পশ্চিমৰ পৰা যুদ্ধ কৰিবলৈ মুছলমান সোমাইছে আৰু সেই সময়তে কমতা আৰু গৌড়ৰ মাজত এখন যুদ্ধ হৈছিল আৰু সেই যুদ্ধখনৰ সময়ত 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থ গৌড়ৰ পৰা কমতাৰ ৰজালৈ উপহাৰ হিচাপে আগবঢ়াইছে আৰু সেই 7 ঘৰ কায়স্থৰ মাজৰে এগৰাকী আছিলে শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰ গতিকে মানে আচৰিত লাগে যে এই শতিকাটোত কেনেকৈ ক'ৰ পৰা মানুহবোৰ আহিছিল তাৰো আগতে ইয়াত কোন আছিল তাৰো আগতে ইয়াত কছাৰীসকল আছিল কছাৰীসকলৰ বিভিন্ন শাখা উপশাখা ইয়াত বাস কৰিছিল আৰু তাৰ পাছত প্ৰব্ৰজন ঘটিয়ে আছে বিভিন্ন মানুহে আহিছে আৰু আহি এই ভূখণ্ডকে নিজৰ ভূখণ্ড বুলি এই অসমীয়া জাতিসত্তাকে নিজৰ জাতিসত্তা বুলি গণ্য কৰি তেওঁলোকে অসমীয়া জাতীয় পৰিচয়ৰ মাজত বিলীন হৈ গৈছে তাৰ পাছত ব্ৰিটিছৰ দিনতো আহিছে গোৰ্খাসকল আহিলে চাহ বনুৱাসকল আহিলে এনেধৰণে বিভিন্ন ব্যক্তিয়ে যোৱা শতিকা পৰ্যন্ত প্ৰব্ৰজন কৰি অসমীয়া জাতিসত্তাটো গঠন কৰিছে
এই সমাজখনো এই জাতিসত্তাটোৱে এই সমাজখন বিভিন্ন পৰ্যায়ত বিৱৰ্তন হোৱাত প্ৰত্যক্ষ কৰিছে। সমাজখন এটা সময়ত কৃষিজীৱী সমাজ আছিল আৰু এই কৃষিজীৱী সমাজখনে এটা সময়ত বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰিছিল আৰু এই উৎসৱ পাৰ্বণবোৰে কৃষি সভ্যতাৰ স্বাক্ষৰ বহন কৰে, কৃষিৰ উত্তৰণ অসমৰ অৰ্থনীতিৰ ইতিহাসটোক বহন কৰিছে। আমি যে কৃষিজীৱী আছিলোঁ, আমাৰ যে কৃষি সভ্যতা লৈছিলে, সেই বৃহৎ অৰ্থনৈতিক বাতাবৰণটোৰ স্বাক্ষৰ এই উৎসৱ পাৰ্বণবোৰে বহন কৰে। বিহু হৈছে তেনে এটি উৎসৱ, যিটো উৎসৱে আমাৰ কৃষি সভ্যতাৰ ঐতিহ্য, আমাৰ অৰ্থনীতিৰ ঐতিহ্যক বহন কৰিছে। আমি যদি মন কৰোঁ তেতিয়াহ'লে দেখিম যে এই সমাজখনে প্ৰত্যক্ষ কৰিছে আমাৰ সমাজ জীৱনৰ বিৱৰ্তন। ব্ৰিটিছসকল অহাৰ পৰা আমাৰ উদ্যোগৰ বিস্তাৰ ঘটিলে। আমাৰ প্ৰধানতঃ আমাৰ ব্ৰিটিছসকলে চাহ উদ্যোগ, তেল উদ্যোগ আৰু কয়লা উদ্যোগ গঠন কৰিলে। আৰু ব্ৰিটিছ অহাৰ পাছত আচলতে আমাৰ কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি বুলি কোৱাৰ লগে লগে, উদ্যোগ বুলি কোৱাৰ লগে লগে যিটো কাৰখানা হৈছে, উদ্যোগ বুলি কয়, এইটো উদ্যোগটো ঠিক ব্ৰিটিছ অহাৰ সময়তে হৈছে। উদ্যোগ আৰু এইটো অকণমান আমাৰ কাৰণে বিড়ম্বনা। আমি কিন্তু ভাৰতীয় মানুহে উদ্যোগ, ইণ্ডাষ্ট্ৰি অসমত গঢ় দিব পৰা নাই, কাৰখানা কিছুমান গঢ় দিলোঁ। কিন্তু যিয়ে নহওক লাগে, ব্ৰিটিছ অহা সময়ছোৱাত নগৰবিলাক প্ৰতিষ্ঠা হ'ল আৰু মানুহবিলাক নগৰলৈ গ'ল, উদ্যোগ প্ৰতিষ্ঠা হ'ল, উদ্যোগৰ